আজিকালি মানুহবোৰৰ কি হৈছে, যেতিয়া এটা এনিমেল ক্ৰুৱেল্টিৰ কেছ আহে, কোনোবাই যদি মাত মাতে, তেতিয়া মানুহবোৰৰ বেলেগ বেলেগ সমাজৰ বেলেগ বেলেগ টপিকৰ ওপৰত ধ্যান যায়গৈ। সিহঁতি কমেণ্ট কৰে যে এইবোৰৰ ওপৰত মাত মাতাতকৈ আৰু ঢেৰ বেলেগ অসুবিধা হৈ আছে, সেইবোৰত মাত মাতিব লাগে, অমুক চমুক। কোনোবাই যদি মাত মাতে, আপোনালোকৰ কিহৰ কাৰণে মুখখন ইমানকৈ খোজুৱায়? কমেণ্ট কৰি থাকে যে বেলেগৰ ওপৰত কৰিব লাগে, বেলেগৰ ওপৰত। আপোনালোকে কৰক আকৌ, আপোনালোকে কিহৰ কাৰণে নকৰে? আপোনালোকে কৰিলেও হ'ব ন, আপোনালোকে কৰিলেও হ'ব, আপোনালোকে কৰক। চব কি লোকৰ ওপৰতে কৰিব নেকি? নিজেও কিবা এটা কৰক, নিজেও আগুৱাই আহক অলপ। সমাজত যেতিয়া সমাজৰ কাৰণে যেতিয়া ইমানে আপোনালোকৰ চিন্তা, আপোনালোকে আগুৱাই আহক আকৌ। নিমাত জীৱ এটাকো নেৰে ন আপোনালোকে বেয়াকৈ হেৰি কৰিবলৈ। সিহঁতৰ কোনো মূল্য নাই জীৱনৰ, হয় নাই? এই যে পাপীটো যে মাৰি থৈ গ'ল, তাত মাত মাতাৰ কাৰণে, তাত কেছ দিয়াৰ কাৰণে আজি বিকাশ চেত্ৰীকো নায়েৰা কুৱেশ্যন কৰিবলৈ যে বেলেগ বেলেগ টপিকো আছে। যদি আজি মানুহৰ পোৱালি হ'ল হয়, তেতিয়াতো আপোনালোকে হুলস্থুল কৰিলে হয়, কাৰণ সেইটো মানুহৰ পোৱালি হ'ল হয়, সেইটো কাৰণে, হয়নে নহয়? নাপায় এনেকৈ কৰিবলৈ দেই। জীৱ জন্তুও সমান অধিকাৰ আছে পৃথিৱীখনত। আপোনালোকে বেয়া পায়, বেয়া পোৱাৰ ভাগতে থাকক। কোনোবাই যদি মাত মাতিছে, আপোনালোকৰ অসুবিধা হ'ব দৰকাৰ নাই। আৰু তেতিয়াই অকল আপোনালোকৰ মূৰত বেলেগ বেলেগ টপিক অহাটো কোনো দৰকাৰ নাই। আৰু ইমানে যদি টপিক লৈ থাকে, সমাজৰ প্ৰতি যদি ইমানে যদি আপোনালোকৰ দায়িত্ব আছে, তেতিয়াহ'লে আপোনালোকে নিজে কৰক। এনেকৈ লোকক কমেণ্টত গৈ পেলাই কুৱেশ্যন নকৰিব।